Hello everyone. আজি আমি ইয়াতে পঢ়িম গ্ৰাইণ্ডিঙৰ বিষয়ে। গ্ৰাইণ্ডিং মানে কি চোৱা? গ্ৰাইণ্ডিং হৈছে এটা মেচিনিং প্ৰচেছ য'ত আমি এটা গ্ৰাইণ্ডিং হুইল ব্যৱহাৰ কৰোঁ কাটিং টুল হিচাপে। তাত অপাৰেশ্যনবিলাক ইনভল্ভ হ'ব যেনে কাটিং, ছাৰ্ফেচ ফিনিচিং। ঠিক আছে। নেক্সট আহিলে গ্ৰাইণ্ডিং হুইল। মই ইয়াতে চোৱা তোমালোকক এটা পিকচাৰ ইয়াতে আঁকি দেখাইছোঁ। গ্ৰাইণ্ডিং হুইলৰ একশ্যনটো কেনেকুৱা হয়, যেতিয়া ই ৰটেৰী মোশ্যনত ঘূৰিব গ্ৰাইণ্ডিং হুইলটো, তেতিয়া কি হ'ব, ইয়াত থকা এব্ৰেছিভ যোনবিলাক পাৰ্টিকল থাকিব সেইবিলাক বহুত কি হয়, শ্বাৰ্প হয়। সেই এব্ৰেছিভ পাৰ্টিকলবিলাকে ইয়াৰ টেনজেঞ্চিয়েল পইণ্ট যোনটো, টেনজেঞ্চিয়েল পইণ্টত ই কি কৰিব, মেটেৰিয়েলবিলাক ৰিমুভ কৰিব, নহ'লে মেটেৰিয়েলবিলাক কাটিব। আৰু গ্ৰাইণ্ডিং হুইলৰ বিষয়ে আমি ভালকৈ জানিবলৈ হ'লে ইয়াৰ কম্পনেণ্টছবিলাকৰ বিষয়ে আমি জানিব লাগিব, যোনকেইটা হৈছে এব্ৰেছিভ, গ্ৰিট, গ্ৰেইন, ব্ৰণ্ড এণ্ড ষ্ট্ৰাকচাৰ। এতিয়া চোৱা, আমি বেলেগ বেলেগ কামৰ কাৰণে আমি বেলেগ বেলেগ গ্ৰাইণ্ডিং হুইল ব্যৱহাৰ কৰোঁ। যেনে ধৰি লোৱা, আমি ছফ্ট মেটেৰিয়েল ৰিমুভেলৰ কাৰণে বেলেগ, হাৰ্ড মেটেৰিয়েল ৰিমুভেলৰ কাৰণে বেলেগ, বা আমি কম মেটেৰিয়েল ৰিমুভ কৰিম নে আমি বেছি মেটেৰিয়েল ৰিমুভ কৰিম, তাৰ কাৰণে আমি বেলেগ বেলেগ গ্ৰাইণ্ডিং হুইল ব্যৱহাৰ কৰোঁ। আৰু আমি সেই গ্ৰাইণ্ডিং হুইলবিলাক আমি যেতিয়া কিনিবলৈ যাম, তাতে উল্লেখ কৰা থাকিব গ্ৰাইণ্ডিং হুইলটোতে এনেকুৱা কিছুমান ফৰ্মুলা। মই ইয়াতে দুটা ফৰ্মুলা দি দিছোঁ। এনেকুৱা নিচিনা ফৰ্মুলা মেনশ্যন কৰা থাকিব। আৰু এইটোৱে হৈছে স্পেচিফিকেশ্যন, মানে সেই ফৰ্মুলাটো চাই তুমি গম পাই যাবা যে গ্ৰাইণ্ডিং হুইলটোৰ নেচাৰটোনো কি হয়। এতিয়া মই চোৱা, এটা তোমালোকক মই ইয়াত উদাহৰণ হিচাপে দি দিছোঁ দুটা। আমি তলৰটো ডিছকাছ কৰিম, ইয়াতে এই তলৰটোৱে কি বুজাইছে। ইয়াত চোৱা, 51 মানে ফাৰ্ষ্ট পজিশ্যনটোৱে বুজাইছে মেনুফেকচাৰ চিম্বল ফৰ এব্ৰেছিভ, ছেকেণ্ড পজিশ্যনটোৱে বুজাইছে টাইপ অফ এব্ৰেছিভ, থাৰ্ড পজিশ্যনটোৱে বুজাইছে গ্ৰেইন চাইজ, ফ'ৰ্থ পজিশ্যনটোৱে বুজাইছে গ্ৰেড, ফিফ্থ পজিশ্যনটোৱে বুজাইছে ষ্ট্ৰাকচাৰ, ছিক্স পজিশ্যনটোৱে বুজাইছে টাইপ অফ বণ্ড এণ্ড এইট পজিশ্যনটোৱে বুজাইছে মেনুফেকচাৰ্ছ অ'ন মাৰ্ক। এতিয়া এইকেইটাৰ বিষয়ে আমি নেক্সট শ্লাইডত ভালকৈ আলোচনা কৰিম, কিন্তু ইয়াৰ যোনটো তোমাৰ আইডেণ্টিফিকেশ্যন হয়, মানে ইয়াৰ পজিশ্যনকেইটা তোমালোকে এইকেইটা মেণ্ডেটৰী, এইকেইটা ভালকৈ চাবাই, মুখস্থ কৰি ল'বা তোমালোকে, কাৰণ পৰীক্ষাত তোমালোকক এনেকুৱাকৈ দিব, ইয়াত এটোৱে কি বুজাইছে, বা ইয়াত 8টোৱে কি বুজাইছে, ইয়াত 5টোৱে কি বুজাইছে। এইকেইটা ক্ৰনলজিকেলি তোমালোকে মুখস্থ কৰি ল'বা। ঠিক আছে। মই তোমালোকৰ এই ফৰ্মুলাটো সহজ হ'বৰ কাৰণে মই এটা ট্ৰিক্স লৈ আহিছোঁ তোমালোকৰ কাৰণে। চোৱা, যাতে তোমালোকে সহজে মনত ৰাখিব পাৰা। চোৱা, ইয়াতে এম মই, টি তোমালোকৰ, জি এছ ঘৰলৈ শনিবাৰে, জি গৈছিলোঁ এনেকৈ স্কুটাৰত তোমাক মৰ্টন দিবলৈ। চোৱা, মই তোমালোকৰ ঘৰলৈ কেতিয়া, শনিবাৰে গৈছিলোঁ, কিহত গৈছিলোঁ, স্কুটাৰত তোমাক মৰ্টন দিবলৈ। এইটো তোমালোকে মনত ৰাখি ল'বা, তেতিয়া তোমালোকে ওপৰৰ যোনটো ফৰ্মুলা আছে এইটো মনত ৰাখিবলৈ একদম সহজ হৈ পৰিব। ঠিক আছে, মই ধৰি লৈছোঁ যে এতিয়া তোমালোকৰ এইটো মুখস্থ হৈ গ'ল। আমি নেক্সট ইয়াতে চোৱা, মই এখন চাৰ্ট দি দিছোঁ। এই চাৰ্টখন তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি লোৱা, যাতে মই যেতিয়া নেক্সট শ্লাইডখন তোমালোকক পঢ়াই যাম, এইখন চাই পেলাই তোমালোকে সহজে বস্তুবিলাক বুজি পোৱাত সহায় হ'ব। ঠিক আছে। এতিয়া আমি তাৰ কম্পনেণ্টছবিলাকৰ বিষয়ে আমি ব্ৰিফলি আলোচনা কৰোঁ, কি কি বস্তু আছিলে। ইয়াত চোৱা, এব্ৰেছিভ মানে কি, আমি এইটো গ্ৰাইণ্ডিং হুইল এটা মই ইয়াতে দেখাই দিছোঁ। চোৱা, ইয়াত যোনবিলাক এইবিলাক পাৰ্টিকলছবিলাক দেখিছা, পাৰ্টিকলছবিলাক যোনবিলাক আছে এইবিলাক শ্বাৰ্প হয়, ইৰেগুলাৰ হয়, আৰু এই শ্বাৰ্প পাৰ্টিকলছবিলাককে কয় এব্ৰেছিভ। এহেঁতি আমাৰ মেটেৰিয়েলবিলাক কটাত বা ফিনিচিং কৰাত সহায় কৰে। আৰু এব্ৰেছিভ দুই প্ৰকাৰৰ থাকে, এটা হৈছে নেচাৰেল এব্ৰেছিভ, আনটো হৈছে আৰ্টিফিচিয়েল এব্ৰেছিভ। নেচাৰেল মানে যোনবিলাক তোমাৰ আমি নেচাৰত পাওঁ, চেণ্ড, ষ্ট'ন, ডায়মণ্ড, সেইবিলাকে হৈছে নেচাৰেল। আৰ্টিফিচিয়েল মানে আমি যোনবিলাক বনাওঁ, চিলিকন কাৰ্বাইড, এলুমিনিয়াম অক্সাইড, সেইবোৰ। ঠিক আছে। নেক্সট আহিলে গ্ৰেইনৰ গ্ৰিড চাইজ। এই টাৰ্মটোৱে কি বুজাইছে চোৱা, আমাৰ এইবিলাক এব্ৰেছিভ পাৰ্টিকলবিলাক দেখিছা, এই এব্ৰেছিভ পাৰ্টিকলবিলাক ইৰেগুলাৰ হয়, মানে ইয়াৰ কোনো চাইজ, সঠিক চাইজ নাথাকে, ইৰেগুলাৰ হয়। তো আমি এইবিলাকটো মেজাৰমেণ্ট কৰিবৰ কাৰণে কি কৰোঁ, আমি এখন চালনী, চিভ নহবা চেকনি এখন লওঁ। তাতে কি হ'ব, যেতিয়া সেই চেকনিখনত বেছি ফুটা থাকিব,
সেই ফুটাবিলাক ইণ্ডিকেট কৰিব 10 ৰ পৰা 600 লৈকে যিমানে বেছি ফুটা থাকিব সিমানে আমাৰ সেই চেকনিখনেদি ফাইনাৰ পাৰ্টিকলছ বিলাক পাছ হ'ব হয়নে তো সেই যিমান নাম্বাৰটো আমাৰ যিমান বেছি হ'ব সিমান আমাৰ গ্ৰেইন সাইজ বিলাক সিমানে ফাইনাৰ হ'ব মানে মিহি হ'ব ঠিক আছে নেক্সট আহিলে গ্ৰেড গ্ৰেড মানে হৈছে আমাৰ যোনটো গ্ৰাইন্ডিং হুইল হ'ব হেতু হাৰ্ড হ'ব নে সফট হ'ব হেতুকে কোৱা হয় গ্ৰেড গ্ৰেডে ইন্ডিকেট কৰে হেতুকে আমাৰ গ্ৰাইন্ডিং হুইলটো হাৰ্ড হ'ব নে সফট হ'ব যোনটো গ্ৰাইন্ডিং হুইলৰ পৰা এব্ৰেছিভ পাৰ্টিকল বিলাক সহজে এৰাই যাব হেতু ক'ব সফট গ্ৰেড আৰু যোনটো গ্ৰাইন্ডিং হুইলৰ পৰা এব্ৰেছিভ পাৰ্টিকল বিলাক অলপ সহজে এৰাই নাযায় মানে অলপ টান হয় হেতু কোৱা হ'ব হাৰ্ড গ্ৰেড আৰু ইয়াক ডিনোট কৰা হয় ইংলিছ আলফাবেট এ ৰ পৰা জেড লৈকে আমি ক্ৰমান্বয়ে যেতিয়া এ ৰ পৰা আমি জেড লৈ গৈ থাকো সিমানে আমাৰ গ্ৰেডটো মানে টান হৈ গৈ থাকিব যেনে এ পা বি সি ডি এনেকুৱা ধৰি লোৱা সেইখিনি সফট হ'ল লাষ্টৰ ফলে এক্স ওয়াই জেড সেইখিনি বেছি হাৰ্ড হৈ যাব ঠিক আছে নেক্সট আহিলে স্ট্ৰাকচাৰ স্ট্ৰাকচাৰ মানে কি চোৱা ইয়াতে মই তোমালোকক এব্ৰেছিভ পাৰ্টিকলছ বিলাক এটা দেখাই দিছো ইয়াতে এব্ৰেছিভ পাৰ্টিকলছ বিলাক কি হয় চোৱা এই মাজৰ যোনবিলাক ইয়াৰে ডিসটেন্স বিলাক সেই ডিসটেন্স বিলাক ইন্ডিকেট কৰে নাম্বাৰ কেটে মানে যোনকিটা নাম্বাৰ ভেৰি হয় 1 ৰ পৰা 15 লৈকে এতিয়া চোৱা মই ধৰি ললো দুটা হুইল এটা হুইলত ধৰি ললো মই 100টা পাৰ্টিকল আছে এনেকুৱা এব্ৰেছিভ পাৰ্টিকল ওটো তেনেকে আৰু এটা ধৰি ললো 200টা পাৰ্টিকল আছে ঠিক আছে যত 200টা পাৰ্টিকল থাকিব তাতে কি হ'ব তাতে ডিসটেন্সটো কম হ'ব পাৰ্টিকল বিলাকৰ ডিসটেন্সটো কম হ'ব আৰু যত 100টা পাৰ্টিকল আছে ইয়াতে তাতে ডিসটেন্সটো অবভিয়াসলি কি হ'ব বেছি হ'ব তো কি হয় হে নাম্বাৰ বিলাকে যেতিয়া আমাৰ কম হয় ডিসটেন্সটো মানে ডেন্স স্ট্ৰাকচাৰ মানে টাইটলি কম্পেক্ট মানে একদম পেক হৈ থাকে ন ডেন্স স্ট্ৰাকচাৰ আৰু যত নাম্বাৰ বিলাক বেছি হয় 9 to 15 তাতে ওপেন স্ট্ৰাকচাৰ মানে এটো ডিসটেন্স তোমালোকৰ ডিসটেন্স দিয়ে এটো 1 ৰ পৰা 15 লৈকে 1 ৰ পৰা 8 লৈকে হলে কম হয় মানে এটো ডিসটেন্সটো কম হলে কি হ'ব ডেন্স মানে বেছি থাকিব পাৰ্টিকলছ বিলাক আৰু 9 ৰ পৰা 15 লৈকে থাকিলে ওপেন স্ট্ৰাকচাৰ ঠিক আছে নেক্সট আহিলে বন্ড এতিয়া চোৱা আমাৰ যোনবিলাক এব্ৰেছিভ পাৰ্টিকল থাকিব সেই এব্ৰেছিভ পাৰ্টিকল বিলাক এনেকে বাইন্ডিং কৰি ৰাখিবলৈ কিবা এটা মেটেৰিয়েল লাগিব আৰু সেই যোনবিলাক মেটেৰিয়েলে আমাৰ এব্ৰেছিভ পাৰ্টিকল বিলাক বান্ধি ৰাখে হেতুকে কোৱা হয় বন্ড এটা বন্ড বিভিন্ন প্ৰকাৰ থাকে যেনে ভিট্ৰিফাইড বন্ড ডিনোট কৰে ভিডি আমি এৰাউণ্ড 75% যোনবিলাক গ্ৰাইন্ডিং হুইল থাকে ভিট্ৰিফাইড বন্ড দিয়ে বনাও কাৰণ ই বহুত ষ্ট্ৰং হয় আৰু মেটেৰিয়েল বিলাক হাইলি ৰিমুভ কৰে নেক্সট আহিলে সিলিকেট বন্ড এছ ডি ডিনোট কৰো ৰাবাৰ বন্ড আৰ ৰাবাৰ ৰেইনফোৰ্সড আৰএফ ৰেজিনয়েড বি ৰেজিনয়েড ৰেইনফোৰ্সড বিএফ সিলেক্ট ই এণ্ড মেগনেছিয়া এমজি ইয়াতে তোমালোকে মন কৰিবা বাকি যিকিটা বন্ড আছে ইয়াৰ যোনটা ফাৰ্স্ট আলফাবেট হয় সেইকিটা দি প্লাই ডিনোট কৰে কিন্তু ৰেজিনয়েড আৰু সিলেকৰ ক্ষেত্ৰত বেলেগ হয় সোৱা সিলেকত ই ৰেজিনয়েডত বি তোমালোকে এইকিটা মুখস্থ কৰিবা কাৰণ এইকিটা বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহে প্ৰায় তোমালোকৰ এতিয়া সোৱা ৰেজিনয়েড বন্ড আমি কোড ব্যৱহাৰ কৰো ৰেজিনয়েড বন্ড আমি ৰাফ গ্ৰাইন্ডিং বা হেভি ডিউটি গ্ৰাইন্ডিংত বা কাটিংত আমি ৰেজিনয়েড বন্ড ব্যৱহাৰ কৰো সিলিকেট বন্ড আমি ব্যৱহাৰ কৰো যেতিয়া আমাক কি হয় যোনটো আমাৰ হিট প্ৰডিউস হয় গ্ৰাইন্ডিং কৰোতে যাতে সেই হিটটো মিনিমাম কৰিব পাৰো যাতে আমাক এই মেটেৰিয়েলটো ডিস্টৰ্ট নহয় শেপ আৰু সাইজ তেতিয়া আমি সিলিকেট বন্ড আমি ইউজ কৰো সেলেক্ট বন্ড আমি কোড ইউজ কৰো সেলেক্ট বন্ড আমি ইউজ কৰো স্মুথ ফিনিশ এটা দিবৰ কাৰণে যেনে তোমাৰ কেমছাফট ক্ৰেংক পিনছ এইবোৰত ব্যৱহাৰ কৰো ৰাবাৰ বন্ড কোড ব্যৱহাৰ কৰো আমি ৰাবাৰ বন্ড ব্যৱহাৰ কৰো যত আমাৰ এটা ফাইন ফিনিশিং এক্সট্ৰিমলি ফাইন ফিনিশিং লাগে যেনে ধৰা বিয়াৰিং সাৰফেস বিলাকত আমি তাতে ৰাবাৰ বন্ড ব্যৱহাৰ কৰো ঠিক আছে তো বুজি পালা তোমালোকে গ্ৰাইন্ডিং চেপ্টাৰটোৰ বিষয়ে ঠিক আছে থ্যাংক ইউ